এই হিমন্ত বিশ্ব শৰ্মা নিচিনা 2 নম্বৰী মুখ্যমন্ত্ৰী, এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিচিনা আচলতে 2 নম্বৰী প্ৰধানমন্ত্ৰী আমি অসমলৈ অহাটো কোনো কাৰণতে গ্ৰহণ নকৰো। ভাৰতবৰ্ষৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমলৈ আহিছে, আপোনালোকে সকলোৱে জানে। আৰু নৰেন্দ্ৰ মোদী আচলতে এই 2 নম্বৰী দালালি নৰেন্দ্ৰ মোদীক আমি কোনো কাৰণতে গ্ৰহণ নকৰো। ভাৰতবৰ্ষৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমলৈ আহিছে, আপোনালোকে সকলোৱে জানে। তাৰ পিছতে আজি গোলাঘাটলৈ আহিছে আৰু গোলাঘাটলৈ অহা প্ৰাক্ষণত আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পিণ্টু গগৈক আজি অসম পুলিচে আটক কৰিছে, গোলাঘাট আৰক্ষীয়ে আটক কৰিছে। এই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা জনাইছো। আমি অসম পুলিচক প্ৰশ্ন কৰিব বিচাৰিছো, বিজেপি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো, আপোনালোকৰ ইমান সংগঠনৰ নেতালৈ কিয় ভয়? আপোনালোকৰ কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতালৈ কিয় ভয়? আপোনালোকে কিয় বিদ্যুৎ হত্যা পিণ্টু গগৈক আচলতে অমানৱীয়ভাৱে গ্ৰেপ্তাৰ কৰিছে? ঘৰৰ পদূলিমুখৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ গৈছে। আপোনালোকৰ যদি ইমানেই সৎ সাহস, আপোনালোক যদি ইমানেই আপোনালোক সৎ, তেতিয়াহ'লে কিয় আজি বিদ্যুৎ হত্যাক গ্ৰেপ্তাৰ কৰি পিণ্টু গগৈক গ্ৰেপ্তাৰ কৰি তেওঁলোকক কণ্ঠ ৰোধ কৰিবলৈ বিচাৰিছে? নৰেন্দ্ৰ মোদীয়ে আগতো বহুবাৰ অসমলৈ আহিছে, আমি সকলোৱে জানো। তেতিয়া তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দি থৈ গৈছিল, 16 মে'ৰ পিছত অসমৰ পৰা বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল। কিন্তু তেনেকুৱা সতা আচলতে তেনেকুৱা কেইবাটাও আচলতে 16 মে' পাৰ হৈ গ'ল, কিন্তু আজিলৈকে বিদেশী তালি টোপোলা বান্ধি যাব নোৱাৰিলে। কেইদিনমান আগতে গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিছিলে, আপোনালোকে সকলোৱে জানে। তাৰ পিছতে কিন্তু কেইদিনমানৰ পিছতে কেন্দ্ৰই নটিচ জাৰি কৰিছে যে তাৰ জৰিয়তে আচলতে 2024 চনৰ বিপৰীতে অহা আচলতে যিসকল বিদেশী আছে তেওঁলোকক অসমত নাগৰিকত্ব দিব, ভাৰতবৰ্ষত নাগৰিকত্ব দিব। তাৰ পিছতে কিন্তু এতিয়া কেইদিনমানৰ পিছতে নিৰ্বাচনৰ আগত নৰেন্দ্ৰ মোদী অসমলৈ আহিছে আৰু নৰেন্দ্ৰ মোদী অসমলৈ আহি আচলতে বিদেশীক সংস্থাপন দিবলৈ অসমত জাগা বিচাৰি আহিছে, অসমত মাটি বিচাৰি আহিছে। এই হিমন্ত বিশ্ব শৰ্মা নিচিনা 2 নম্বৰী মুখ্যমন্ত্ৰী, এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিচিনা আচলতে 2 নম্বৰী প্ৰধানমন্ত্ৰী আমি অসমলৈ অহাটো কোনো কাৰণতে গ্ৰহণ নকৰো। আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জাতীয় যুৱবাহিনী শিৱসাগৰ আজি দলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু আজি আমি ইয়াৰ জৰিয়তে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ বিৰোধিতা কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আচলতে অসম ভ্ৰমণ তীব্ৰ বিৰোধিতা কৰিছো আৰু আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা খুব স্পষ্টভাৱে উৎসাহ দিব বিচাৰিছো, অনতি পলমে বিদ্যুৎ হত্যা আৰু পিণ্টু গগৈক যদি মুকলি কৰি নিদিয়ে তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী আপোনালোকে আন্দোলন আচলতে সন্মুখীন হ'বলৈ আচলতে আপোনালোকে ৰখি থাকক। আৰু আচলতে যি বিদ্যুৎ হত্যা পিণ্টু গগৈক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক মুকলি কৰি দিব লাগিব আৰু নৰেন্দ্ৰ মোদী আচলতে এই 2 নম্বৰী দালালি নৰেন্দ্ৰ মোদীক আমি কোনো কাৰণতে গ্ৰহণ নকৰো। অসম ভ্ৰমণৰ বাবে ভাৰতৰ মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছে। গোলাঘাটত প্ৰতিবাদ কৰা অসম ভ্ৰমণৰ বাবে অহা নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পিণ্টু গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতি বিদ্যুৎ শইকীয়া গ্ৰেপ্তাৰ কৰিছে অসম পুলিচে। অতি শীঘ্ৰে মুক্তি দিব লাগে, এটা স্পষ্ট কথা। ইয়াৰ আগতো নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহুতবাৰ আহিছে, মিছা কথা কৈছে, বিদেশী খেদাম। তাৰ আগত অমিত শ্বাহ ডাঙৰীয়া আহিছে নদীবান্ধ বন্ধ কৰিবলৈ, আজিলৈকে একো নহ'ল। এনেকে আহিব অসমত ভুৱা প্ৰতিশ্ৰুতি দিব, মিছা কথা ক'ব অসমবাসীক। ইলেকশ্যনৰ আগত আহে ভোট লোৱাৰ কাৰণে। সেইবোৰ মিছা প্ৰতিশ্ৰুতি আমি আৰু নামানো আৰু
এইবোৰ মিছা ক'লে নহ'ব এতিয়া এটা স্পষ্ট কথা আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণ দিব লাগিব বিজেপি চৰকাৰে কা আমি নামানো যি আপোনাৰ কা আমি 1971 চনৰ 25 মাৰ্চলৈকে আমি সময়সীমা বান্ধি লৈছো তাৰ পাছত আকৌ আহি পিনে আপোনাৰ কি কৰিলে 14 চন 2014 চনৰ পাছত আকৌ আপোনাৰ 24 চন কৰিলে মানে কি এফালে দি আপোনাৰ মিয়া খেদা নামত হিন্দু মুছলমান সম্প্ৰদায়িক ৰাজনীতি কৰিছে আনফালে আকৌ হিন্দু মাওৰী হওক বঙালী হওক কিবা হওক বিদেশী বোজা অসমত দিব পাৰিছে অসমখন বিদেশী চৰণীয়া পথাৰ নহয় বিদেশী বোজা দি থাকিব আমি এটা কথা স্পষ্টকে নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো আমি আমি নামানো অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ দিব লাগিব সেইটো স্পষ্ট কথা নহলে 26ৰ ইলেকশ্যনৰ তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।